Hello everyone, welcome to EduStudy. বন্ধুসকল এই ভিডিওত আমি ব্যষ্টিবাদী অৰ্থবিজ্ঞান পৰিচয় উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্যপুথিৰ পৰা যেটো পঞ্চম অধ্যায় আছে সেই পঞ্চম অধ্যায়ৰ আমি এটো লৈ আহিছো পাৰ্ট 3 ইয়া হৈছে ইয়াৰ পাৰ্ট 3 ইয়াত পাৰ্ট 3 বুলি মেনশন কৰা নহল হৈছে এটা পাৰ্ট 3 হয় পাৰ্ট 2 অলৰেডি আমি ইয়াৰ আপলোড কৰিছো So আপোনালোকে যদি এতিয়ালৈকে পাৰ্ট 2 চোৱা নাই বা পাৰ্ট 1 চোৱা নাই তেতিয়া ডেসক্ৰিপচনত লিংক দিয়া থাকিব আৰু লগতে ভিডিওটোৰ শেষতো লিংক পাই যাব আৰু লগতে কমেন্ট সেকশনতো লিংক পাব গতিকে সেই লিংক বিলাকত গৈ পাৰ্ট 1 এণ্ড পাৰ্ট 2 চাই যেন তেতিয়া আপোনালোকৰ পাৰ্ট 3 টো বুজি পাবৰ কাৰণে সুবিধা হ'ব আৰু বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে EduStudy চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে অতি শীঘ্ৰে সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি তাত যেটো অল অপচন আহিব সেই অল অপচনটো সিলেক্ট কৰি লয় যেন সো আহক আমাৰ লেসনটো আৰম্ভ কৰো সো এইটো ভিডিওত আমি চাহিদাৰ স্থানান্তৰ আৰু যোগানৰ স্থানান্তৰ বিষয়ে আলোচনা কৰিম সো চাহিদাৰ স্থানান্তৰ কি হয় চাহিদাৰ স্থানান্তৰ মানে আমি আগতে সেকেন্ড চেপ্টাৰ যেটো আছিল সেকেন্ড চেপ্টাৰত আমি চাহিদাৰ বিষয়ে পঢ়িছিলো মই ইয়াত অলপমান আকি দেখুৱাই দিছো এইটো হৈছে চাহিদা ৰেখা এইটো হৈছে চাহিদা ৰেখা ধৰি ললো চাহিদা ৰেখাটোৰ নাম হৈছে D not চাহিদা ৰেখা তেতিয়া চাহিদা ৰেখাটো কি হ'ব পাৰে কেতিয়াবা ই এনেকে সোঁফালে গুছি যাব পাৰে এনেকে সোঁফালে গুছি গৈ নতুন চাহিদা ৰেখা হৈ যাব এটো কি হ'ব এতিয়া D1 চাহিদা ৰেখা এনেকে হৈ যাব যদি সোঁফালে যায় আৰু ঠিক একেদৰে বাওঁফালেও আহিব পাৰে তেতিয়া আমি এটো ধৰি ললো কি এটো D2 চাহিদা ৰেখা গতিকে চাহিদা ৰেখা সোঁফালে বা বাওঁফালে এনেদৰে কি হ'ব নিজৰ স্থান যেটো আছে স্থানটো পৰিৱৰ্তন কৰি যদি বাওঁফালে বা সোঁফালে গুছি যায় তাকে চাহিদা ৰেখা স্থানান্তৰ হোৱা বুলি কোৱা হয় তেতিয়া সেই চাহিদা ৰেখা কেনেকে স্থানান্তৰ হয় বা চাহিদা ৰেখা স্থানান্তৰ হোৱাৰ ফলস্বৰূপে যেটো আমাৰ ভাৰসাম্য দাম আছিল ভাৰসাম্য পৰিমাণ আছিল আৰু ভাৰসাম্য বিন্দু আছিল সেইখিনি ওপৰত কিবা প্ৰভাৱ পৰিব নেকি সেই কথা কিটা আমি ইয়াত আলোচনা কৰিম আৰু আপোনালোকে যদি এতিয়ালৈকে ডিমান্ডৰ ভিডিওটো চোৱা নাই চাহিদাৰ ভিডিওটো চোৱা নাই তেতিয়াহলে আপোনালোকে সেই ভিডিওটো চাই ল'ব যদি হেতু নেচাই তেতিয়া এটো বুজিবলৈ অকমান আপোনালোকৰ অসুবিধা হ'ব পাৰে গতিকে ডেসক্ৰিপচনত গুটেইখিনি ভিডিওৰে আপোনালোকে লিংক পাব গুটেইকিটা লেসনৰে লিংক পাব সেই লিংকত গৈ আপোনালোকে ডিমান্ডটো চাই ল'ব তাত সেকেন্ড চেপ্টাৰ লিংকটো মই ইয়াত দিম ডেসক্ৰিপচনত হেতু আপোনালোকে তাত চাই ল'ব সো আহক আমি আলোচনা কৰো আজি যেটো আলোচ্য বিষয়টো কি চাহিদা স্থানান্তৰ এটা চাহিদা স্থানান্তৰ কি হৈছে কি হোৱা নাই আমি ইয়াত চাই না থাকো ইয়াত আমি চিত্ৰটো চাম এতিয়া চিত্ৰটো চালে ধুনিয়াকে বুজি পাই যাম চিত্ৰটো আপোনালোকে চাব আৰু তাৰ পিছত যদি প্ৰয়োজন হয় মই লাইন বাই লাইন কৈ যাম এতিয়া ধৰক আৰম্ভণিতে কি আছিল আৰম্ভণিতে এইবোৰ নাই বুলি ধৰিব এইবোৰ নাই এটো নাই বুলি ধৰিব তেতিয়া আৰম্ভণিতে যেটো চাহিদা ৰেখা হৈছে আমাৰ চাহিদা ৰেখাটো কি আছে D1 চাহিদা ৰেখা আৰু যোগান ৰেখাটো কি আছিল S0 যেটো যোগান ৰেখা আৰু এই চাহিদা ৰেখা আৰু যোগান ৰেখাই যেটো বিন্দুত কটাকটি কৰে সেই বিন্দুটো হৈছে ভাৰসাম্য বিন্দু সেই বিষয়ে আমি পাৰ্ট 1 ত এইটো লেসনৰে 5 নম্বৰ লেসনৰে পাৰ্ট 1 ত পঢ়িছিলো তেতিয়া সেই বিন্দুটোৱে যেটো পৰিমাণ নিৰ্ধাৰণ কৰে হেতু আছিল ভাৰসাম্য পৰিমাণ এটো ইয়াত Q নট হৈ আছে আৰু সেই বিন্দুটোৱে নিৰ্ধাৰণ কৰা যেটো দাম আছে সেই দামটোকে ভাৰসাম্য দাম বুলি কোৱা হয় গতিকে ইয়াত ভাৰসাম্য দাম আৰু ভাৰসাম্য পৰিমাণ দুইটা নিৰ্ধাৰণ কৰা হৈছে ভাৰসাম্য বিন্দুটোৰ জৰিয়তে আৰু ভাৰসাম্য বিন্দুটো আমি কি কেনেকে নিৰ্ধাৰণ কৰিছো যে চাহিদা ৰেখা আৰু যোগান ৰেখাৰ কটাকটিৰ ফলত এতিয়া ধৰি ললো কিবা এটা কাৰণবশত কি হ'ল কিবা এটা কোনো এটা এক্সটাৰ্নাল ৰিজন কিবা এটা আহিলে ৰিজনটো মই মেনশন কৰিব বিচৰা নাই তেতিয়া কি হ'ল চাহিদা বাঢ়ি গ'ল চাহিদা বৃদ্ধি পালে তেতিয়া চাহিদা বৃদ্ধি পোৱাৰ মানে কি হ'ব চাহিদা ৰেখাটো কি হ'ব সোঁফালে এনেকে স্থানান্তৰিত হৈ গুছি যাব প্ৰথমে অৰিজিনালি এইটো আছিল এতিয়া কিন্তু এই অৰিজিনালি D নট নহয় D2 লৈ কি হ'ল স্থানান্তৰিত হৈ সোঁফালে গুছি গ'ল এতিয়া সোঁফালে যোৱাৰ লগে লগে চাহিদা ৰেখাটো আকৌ কি কৰিব যোগান ৰেখাটো এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিব সেই নিৰ্দিষ্ট বিন্দুটো হৈছে কি ইয়াত G বিন্দু গতিকে G বিন্দুত ইয়াত কটাকটি কৰিছে আৰু চাহিদা বজাৰ চাহিদা ৰেখা আৰু বজাৰ যোগান ৰেখাই যেটো বিন্দুত কটাকটি কৰিব সেই বিন্দুটো কি আছিল ভাৰসাম্য বিন্দু আছিল আৰু সেই ভাৰসাম্য বিন্দুৱে এতিয়া নতুন ভাৰসাম্য পৰিমাণ সৃষ্টি কৰিব হেতু হৈছে Q2 নতুন এটো ভাৰসাম্য পৰিমাণ আৰু P2 দাম ইয়াত নিৰ্ধাৰিত হ'ব অৰ্থাৎ দামটো বৃদ্ধি পাব অৰ্থাৎ আমি ইয়াৰ পৰা এটা কথাই বুজি পালো যে চাহিদা ৰেখা যেতিয়া সোঁফালে স্থানান্তৰিত হয়
তেতিয়াহ'লে কি হ'ব ভাৰসাম্য পৰিমাণ বৃদ্ধি পাব বৃদ্ধি পাইছে নিশ্চয় ভাৰসাম্য পৰিমাণ কিমান আছিল আগতে Q0 আছিল Q0 ৰ পৰা Q2 লৈ গৈছে গতিকে এই Q0 আৰু Q0 আৰু Q2 কি হৈছে যদি আমি 0 ৰ পৰা কম্পেয়াৰ কৰি চাওঁ তেতিয়াহ'লে OQ2 যদি আমি ৰেখাখণ্ডটো চাওঁ OQ2 ৰেখাখণ্ড নিশ্চয় কি হ'ব OQ0 ৰেখাখণ্ডতকৈ দীঘল হ'ব সো দীঘল হোৱা মানে কি হ'ব ভাৰসাম্য পৰিমাণটো বেছি হ'ব গতিকে ভাৰসাম্য পৰিমাণ বৃদ্ধি পাব আৰু লগতে কি হ'ব ভাৰসাম্য দামটো বৃদ্ধি পাব ভাৰসাম্য দামটো ওপৰলৈ গুচি গৈছে দামটো আগত কি আছিল P0 আছিল এতিয়া P0 ৰ পৰা কি হ'ল P2 হৈছে অৰ্থাৎ দাম বৃদ্ধি পাইছে আৰু লগতে কি হ'ব ইয়াত অতিৰিক্ত চাহিদাৰো সৃষ্টি হ'ব অতিৰিক্ত চাহিদা কি হৈছে কোনটো অংশ হৈছে অতিৰিক্ত চাহিদা মানে আগত চাহিদা কি আছিল Q0 আছিল এতিয়া Q0 ৰ পৰা Q0 ডাবল ড্ৰেছ দিছে ইয়াত এনেকে গতিকে Q0 আৰু Q0 ডাবল ড্ৰেছ অৰ্থাৎ এই বিন্দুৰ পৰা এই বিন্দুলৈকে যিটো ৰেখাখণ্ড হৈছে সেই ৰেখাখণ্ড হৈছে অতিৰিক্ত চাহিদা গতিকে যদি অতিৰিক্ত চাহিদা দেখুৱা বুলি কয় তেতিয়া অতিৰিক্ত চাহিদাৰ সৃষ্টি হয় সো আমি ইয়াৰ ফলাফলটো কি পালো যদি কোনো চাহিদা ৰেখা তাৰ মূল চাহিদা ৰেখাৰ পৰা যদি সোঁফালে স্থানান্তৰিত হয় তেতিয়া হলে কি হ'ব কোনটো আমি তাৰ পৰা ৰিজাল্ট পাম সেই ৰিজাল্ট কিটা বা তাৰ ফলাফল কিটা হ'ব যে ভাৰসাম্য পৰিমাণ বৃদ্ধি পাব ভাৰসাম্য দাম বৃদ্ধি পাব আৰু কি হ'ব অতিৰিক্ত চাহিদাৰ সৃষ্টি হ'ব তিনটা পৰিণাম আমি তাৰ পৰা পাম আৰু লগতে কি হ'ব লগতে যেটো ভাৰসাম্য বিন্দু আছে ভাৰসাম্য বিন্দুটো কি হ'ব সোঁফালে স্থানান্তৰিত হৈ গুচি যাব এটো সোঁফালে স্থানান্তৰিত হৈ আছে আশা কৰিছো এটো সকলোৱে বুজি পাইছে ভালদৰে যদি সোঁফালে স্থানান্তৰিত হয় এতিয়া চাও বাওঁফালে স্থানান্তৰিত হলে কি হ'ব যদি চাহিদা ৰেখাটো বাওঁপিনে স্থানান্তৰিত হয় তেতিয়া কি হ'ব ইয়াত দেখুৱাইছে ইয়াৰ অৰিজিনাল চাহিদা ৰেখাটো হৈছে এইটো DD নটটো এইটো অৰিজিনাল আৰু কোনো কাৰণবশত ই কি হ'ল ই বাওঁফালে স্থানান্তৰিত হৈ গুছি আহিলে যেতিয়া ই অৰিজিনাল হৈ আছিল অৰিজিনালি মানে DD নট যেতিয়া চাহিদা ৰেখা আছিল তেতিয়া চাহিদা ৰেখা আৰু যোগান ৰেখা কোনটো বিন্দুত কটাকটি কৰিছিল প্ৰথমে আমি হেতু চাব লাগিব ই বিন্দুত কটাকটি কৰিছিল আৰু ই বিন্দুত ভাৰসাম্য পৰিমাণ কি আছিল Q0 আছিল আৰু ভাৰসাম্য দাম কিমান আছিল ভাৰসাম্য দাম আছিল P0 দাম এতিয়া চাহিদা ৰেখা যেতিয়া DD নটৰ পৰা এই DD নটৰ পৰা কি হ'ল D1 লৈ যেতিয়া স্থানান্তৰিত হৈ গুছি আহিলে অৰ্থাৎ ইয়ালৈ গুছি আহিলে গুছি অহাৰ লগে লগে কি হ'ব ইউ এইটো যেটো যোগান ৰেখা আছে তাক এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিবই সেই বিন্দুটো হৈছে কি F বিন্দুত কটাকটি কৰিলে এটা F বিন্দুত কটাকটি কৰাৰ ফলত নতুন ভাৰসাম্য বিন্দু হ'ল F এতিয়া নতুন ভাৰসাম্য বিন্দু পোৱাৰ লগে লগে আমি কি পালো নতুন ভাৰসাম্য পৰিমাণ পালো Q1 আৰু নতুন দাম পালো P1 আৰু আমি ইয়াত কি দেখিলো যে ভাৰসাম্য পৰিমাণ আগত কি আছিল Q0 আছিল এতিয়া হৈছে কি Q1 অৰ্থাৎ Q0 কি আছিল OQ0 আছে এতিয়া OQ0 মানে এই ৰেখাডাল কি হৈছে OQ1 ৰেখা এই ৰেখা ইয়াৰ লগে যেটো ৰেখা আছে OQ1 ৰেখাতকৈ এই ৰেখাডাল কি হৈছে দীঘল হৈছে তাৰ মানে আমি কি বুজি পালো যে যেতিয়াই কোনো চাহিদা ৰেখাই বাওঁফালে স্থানান্তৰিত হয় তেতিয়া ভাৰসাম্য পৰিমাণটো কমি যাব ভাৰসাম্য পৰিমাণ কমি যাব আৰু লগতে কি হ'ব ভাৰসাম্য দামটো কমি যাব আৰু লগতে কি হ'ব চাহিদা ৰেখা যেনেকৈ বাওঁফালে স্থানান্তৰিত হৈছিল ঠিক একেদৰে তাৰ ভাৰসাম্য বিন্দুটো কি হ'ব বাওঁফালে তললৈ স্থানান্তৰিত হৈ গুছি আহিব সেইটো আছিল বাওঁফালে স্থানান্তৰিত হোৱাৰ ফলাফল সো এতিয়া কিতাপত কি কৈছে আমি চাই লৈছো কিতাপৰ মতে কিতাপত কৈছে খণ্ড 8 যেটো দেখুৱাৰ দৰে ধৰা হল যে যোগান ৰেখা SS নটত অপৰিৱৰ্তনীয় হৈ থকা অৱস্থাত চাহিদা ৰেখা সোঁফালে DD2 লৈ স্থানান্তৰিত হ'ল আৰু এটা কথা ইয়াত যেটো আমি যোগানৰ চাহিদা স্থানান্তৰ বুলি কৈছো যে ইয়াত যোগান ৰেখা কোনো পৰিৱৰ্তন হোৱা নাই হি স্থিৰ হৈ আছে ইয়াত SS নট দুইটা ক্ষেত্ৰতে স্থিৰ হৈ আছে সেই কথাটো আমি চাব লাগিব আকৌ আহিছো আমি পাঠটোলৈ কি কৈছে এই স্থানান্তৰে ইয়াকে বুজায় যে যিকোনো দামতে চাহিদাৰ পৰিমাণ আগতকৈ বেছি কিন্তু মই কৈছো যে যেতিয়া সোঁফালে স্থানান্তৰিত হৈ আছিল তেতিয়া চাহিদাৰ পৰিমাণ বেছি হ'ব সেই কাৰণে P0 দামত এতিয়া বজাৰত Q0 ডাবল ড্ৰেছৰ সমান অতিৰিক্ত চাহিদা থাকি যায় এই অতিৰিক্ত চাহিদাৰ প্ৰতি সঁহাৰি জনাই কিছুমান ব্যক্তিয়ে অধিক দাম দিবলৈ বিচাৰে আৰু দাম বৃদ্ধি হ'ব দাম কিয় বৃদ্ধি হয় যে অতিৰিক্ত চাহিদা যেতিয়া সৃষ্টি হ'ব অতিৰিক্ত চাহিদা সৃষ্টি হোৱাৰ লগে লগে কিছুমান
ব্যক্তিয়ে কি কৰিব অধিক দাম দিবলৈ বিচাৰিব যাৰ ফলস্বৰূপে দাম বৃদ্ধি পাব আৰু যি বিন্দুত নতুন ভাৰসাম্য অৰ্জন হয় য'ত Q2 ভাৰসাম্য পৰিমাণ Q0 তকৈ বেছি আৰু P2 ভাৰসাম্য দাম P0 তকৈ বেছি অৰ্থাৎ মই যিখিনি কথা কৈছিল সেই কথাখিনিকে ইয়াত কৈ দিছে আৰু হয়তো এতিয়া আপোনালোকে এটো যদি পঢ়ি যায় তেতিয়া ধুনীয়াকৈ বুজি পাই যাব একেদৰে খণ্ড বি মানে য'ত কি হৈছিলে চাহিদা ৰেখাটো বাওঁপিনে গুচি আহিছিল এনেকৈ বাওঁপিনে অহাটো দেখুৱাৰ দৰে চাহিদা ৰেখা বাওঁফালে D1 লৈ স্থানান্তৰিত হয় তেন্তে যিকোনো দামতে চাহিদাৰ পৰিমাণ চাহিদাৰ পৰিৱৰ্তন আগতকৈ কম হ'ব সেই কাৰণে P0 প্ৰাৰম্ভিক ভাৰসাম্য দামত এতিয়া বজাৰত কি হ'ব Q0 ড্ৰেছ আৰু Q0 ৰ সমান অতিৰিক্ত যোগানৰ সৃষ্টি হ'ব আৰু এই ক্ষেত্ৰত এটা কথা মই ক'বলৈ থাকি গৈছিলে যে ইয়াত কি হ'ব অতিৰিক্ত যোগানৰ সৃষ্টি হ'ব যেতিয়া চাহিদা ৰেখা বাওঁফালে স্থানান্তৰিত হয় ইয়াৰ প্ৰতি সঁহাৰি জনাই কিছুমান প্ৰতিষ্ঠানে সিহঁতৰ সামগ্ৰীৰ দাম হ্ৰাস কৰিব যাতে সিহঁতে বিচৰা পৰিমাণ বিক্ৰী কৰিব পাৰে F0 বিন্দুত নতুন ভাৰসাম্য লাভ হ'ব য'ত D1 চাহিদা ৰেখাই SS0 যোগান ৰেখা কটাকটি কৰে ফলত P0 ভাৰসাম্য দামত P0 তকৈ কম আৰু Q1 পৰিমাণ Q0 তকৈ কম হয় এইখিনিতে মন কৰিবা যে ভাৰসাম্য দাম আৰু পৰিমাণৰ পৰিৱৰ্তন চাহিদা স্থানান্তৰৰ একে দিশত হয় অৰ্থাৎ ভাৰসাম্য দামৰ যিটো পৰিৱৰ্তন আৰু ভাৰসাম্য পৰিমাণৰ পৰিৱৰ্তন চাহিদা স্থানান্তৰৰ একে দিশত হয় অৰ্থাৎ চাহিদা স্থানান্তৰ যদি সোঁফালে হয় পৰিৱৰ্তন হৈছে চাহিদা সোঁফালে যদি স্থানান্তৰিত হৈছে তেতিয়া ভাৰসাম্য দামটো কি হ'ব সোঁফালে অৰ্থাৎ ওপৰলৈ গুচি যাব আৰু একেদৰে ভাৰসাম্য পৰিমাণটো কি হ'ব সোঁফালে গুচি আহিব ঠিক একেদৰে চাহিদা ৰেখাটো যদি কি হৈছে আগৰ চাহিদা ৰেখাৰ পৰা এতিয়া নতুন চাহিদা ৰেখালৈ যদি এনেকৈ বাওঁফালে স্থানান্তৰিত হয় তেতিয়া ভাৰসাম্য দামটো কি হ'ব তললৈ গুচি আহিব কমি যাব আৰু যাৰ ফলস্বৰূপে ভাৰসাম্য পৰিমাণটো কি হ'ব বাওঁপিনেহে গুচি আহিব অৰ্থাৎ ইয়াত কোৱা কথাটো সঁচা যে চাহিদা স্থানান্তৰ যিটো দিশত হয় সেই দিশতে ভাৰসাম্য দামৰ পৰিৱৰ্তন আৰু ভাৰসাম্য পৰিমাণৰ পৰিৱৰ্তন একে দিশতে হয় আশা কৰোঁ সকলোৱে এইটো বুজি পাইছে সো মুখ্য তত্ত্বটো আলোচনা কৰাৰ পিছত আমি এতিয়া অধ্যায় 2 তালিকাভুক্ত কৰাৰ লগতে ওপৰত উল্লেখিত কিছুমান উপাদানৰ পৰিৱৰ্তনৰ ফলত চাহিদা ৰেখা ভাৰসাম্য দাম পৰিমাণ কেনেদৰে প্ৰভাৱিত হয় তাক বুজিবলৈ কিছুমান উদাহৰণ ব্যাখ্যা কৰিম এটা উদাহৰণ এটা ইয়াত কি হৈছে ধৰা হওক যে উপভোক্তাৰ দৰমহা বৃদ্ধি হোৱাৰ বাবে তেওঁলোকৰ আয় বৃদ্ধি হ'ল ইয়ে ভাৰসাম্য কেনেদৰে প্ৰভাৱিত কৰিব আয় বৃদ্ধিৰ লগে লগে উপভোক্তাসকলে কিছুমান সামগ্ৰীত আগতকৈ বেছি মুদ্ৰা খৰচ কৰিব যেতিয়া কোনো ব্যক্তিৰ আয় বৃদ্ধি হয় তেতিয়া কি কৰিব আগতকৈ বেছি টকা তেওঁ খৰচ কৰিব পাৰিব কিন্তু অধ্যায় 2 ৰ পৰা মনত পেলোৱা যে আয় বৃদ্ধি হ'লে উপভোক্তাই নিকৃষ্ট দ্ৰব্য যিটো ইনফেৰিয়ৰ গুড আছিল এটো মই যিটো ইয়াৰ ডিমান্ডৰ পাৰ্ট আছে যেটো সেকেন্ড চেপ্টাৰত আলোচনা কৰি থৈছে ভালদৰে চাই ল'ব ইনফেৰিয়ৰ গুড মানে কি হয় অৰ্থাৎ নিকৃষ্ট দ্ৰব্য মানে কি হয় খৰচ কৰে যদিও এটা স্বাভাৱিক দ্ৰব্যৰ ক্ষেত্ৰত অন্য সামগ্ৰীৰ দাম আৰু উপভোক্তাৰ ৰুচি আৰু অগ্ৰাধিকাৰ স্থিৰ হৈ থকা অৱস্থাত প্ৰত্যেক দামতে দ্ৰব্যটোৰ চাহিদা বৃদ্ধি পাব যাৰ ফলত বজাৰ চাহিদা ৰেখা সোঁফালে স্থানান্তৰিত হ'ব অৰ্থাৎ কোনো ব্যক্তিৰ আয় বৃদ্ধি হ'লে নিকৃষ্ট দ্ৰব্যৰ ক্ষেত্ৰত কিন্তু তেওঁৰ চাহিদাটো কি হ'ব হ্ৰাস পাব আৰু আয় যদি বৃদ্ধি হয় তেতিয়া তেওঁ যেটো স্বাভাৱিক দ্ৰব্য আছে স্বাভাৱিক দ্ৰব্যৰ ক্ষেত্ৰত কিন্তু তেওঁ চাহিদা বৃদ্ধি পাব আৰু চাহিদা বৃদ্ধি পোৱা মানে কি হ'ব তেওঁ চাহিদা ৰেখাটো সোঁফাললৈ স্থানান্তৰিত হ'ব ইয়াত আমি কাপোৰৰ দৰে এটা স্বাভাৱিক দ্ৰব্যৰ উদাহৰণ আলোচনা কৰিম যাৰ ক্ষেত্ৰত চাহিদা উপভোক্তাৰ আয়ৰ বৃদ্ধিৰ সৈতে বাঢ়িব আৰু তাৰ ফলত চাহিদা ৰেখা সোঁপিনে স্থানান্তৰিত হ'ব এটো উদাহৰণ এটা দিছে এটো চাই ল'ব ভালদৰে ইয়াত ইমান ভালকে ডিটেইল ক'ব লগা কোনো কথা নাই সো আৰু এটা উদাহৰণ দিছে প্ৰথমটো উদাহৰণৰ পৰা এইটো মনত ৰাখিব লাগিব যে কোনো উপভোক্তাৰ আয় বৃদ্ধিৰ ফলত কি হ'ব স্বাভাৱিক দ্ৰব্যৰ ক্ষেত্ৰত কি হ'ব আৰু নিকৃষ্ট দ্ৰব্যৰ ক্ষেত্ৰত কি হ'ব সেই কথাটোই হৈছে স্বাভাৱিক দ্ৰব্যৰ ক্ষেত্ৰত আয় বৃদ্ধি হোৱাৰ ফলস্বৰূপে তেওঁ চাহিদা বৃদ্ধি পাব চাহিদা বৃদ্ধি পোৱা মানে তেওঁ চাহিদা ৰেখা সোঁফালে স্থানান্তৰিত হ'ব আৰু সোঁফালে স্থানান্তৰিত হ'লে তাৰ যিবিলাক কনসিকুৱেন্সেছ অৰ্থাৎ যিবিলাক ফলাফল আছিল সেই ফলাফলবিলাক কি আছিল আমি পাইছোৱে সেইখিনি লিখি দিব পৰা যাব নেক্সট আকৌ যদি নিকৃষ্ট দ্ৰব্য হয় তেতিয়া তেওঁ আয় বৃদ্ধি হোৱাৰ লগে লগে নিকৃষ্ট দ্ৰব্যৰ প্ৰতি তেওঁ যি চাহিদা আছিল হেতু কমি যাব চাহিদা কমা মানে চাহিদা ৰেখাটো বাওঁপিনে স্থানান্তৰিত হ'ব আৰু বাওঁপিনে স্থানান্তৰিত হোৱাৰ লগে লগে তেওঁৰ ভাৰসাম্য বিন্দুটো পৰিৱৰ্তন হ'ব যাৰ ফলস্বৰূপে ভাৰসাম্য দাম ভাৰসাম্য পৰিমাণ দুইটাই পৰিৱৰ্তন হ'ব এতিয়া অন্য এটা উদাহৰণ লৈছে যে কোনো কাৰণত কাপোৰৰ বজাৰত উপভোক্তাৰ সংখ্যা বৃদ্ধি হ'ল যদি উপভোক্তাৰ সংখ্যা বৃদ্ধি হৈ যায়
যেতিয়া অন্য অৱস্থা একে থাকি উপভোক্তাৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে প্ৰত্যেক দামত কাপোৰৰ চাহিদা আগতকৈ বেছি হ'ব কাপোৰৰ চাহিদাটো আগতকৈ বেছি হ'ব সেয়েহে চাহিদা ৰেখা সোঁফালে স্থানান্তৰিত হ'ব চাহিদা বৃদ্ধি পালে চাহিদা ৰেখাটো কি হ'ব যিটো অৱস্থাত আছে তাৰ পৰা একেবাৰে সোঁফালে গুচি আহিব তেতিয়া কিন্তু উপভোক্তাৰ এই সংখ্যা বৃদ্ধিয়ে যোগান ৰেখা প্ৰভাৱিত কৰিব নোৱাৰে কাৰণ অধ্যায় 4ত বৰ্ণনা কৰা অনুসৰি যোগান ৰেখা কেৱল প্ৰতিষ্ঠানৰ আচৰণৰ লগতহে আচৰণৰ বিষয়ে পৰিৱৰ্তন বা প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধিৰ ফলতে স্থানান্তৰিত হ'ব পাৰে যোগানটো সদায় কি হয় প্ৰতিষ্ঠান ব্যৱসায় প্ৰতিষ্ঠানৰ লগত সম্পৰ্কিত গতিকে যদি কোনো ব্যক্তিৰ কথা কয় উপভোক্তাৰ কথা কয় তেতিয়াহলে উপভোক্তাৰ লগত যোগানটো সম্পৰ্কিত নহয় গতিকে যোগানৰ হ্ৰাস বৃদ্ধি বা যোগানৰ পৰিৱৰ্তন সেয়া সদায় কি হ'ব প্ৰতিষ্ঠানৰ সংখ্যাৰ লগত বা প্ৰতিষ্ঠানৰ আচৰণৰ লগতহে জড়িত হ'ব এই অৱস্থাটো আকৌ চিত্ৰ 5.2 এৰ সহায়ত ব্যাখ্যা কৰিব পাৰি তাত চাই ল'ব কি কৈছে যিখিনি কথা মই অলৰেডি কৈ গলো সেই কথাখিনিকে আছে সো আহিছো আমি নেক্সট কি আছে নেক্সট যোগানৰ স্থানান্তৰ মানে কি হৈছে যোগান ৰেখাৰ পৰিৱৰ্তন এটা যোগান ৰেখা পৰিৱৰ্তন হলে কি হয় ইয়াত কৈছে যে আমি ভাৰসাম্য দাম আৰু পৰিমাণৰ ওপৰত যোগান ৰেখাৰ স্থানান্তৰ প্ৰভাৱ দেখুৱাইছো ধৰা হল প্ৰথমে বজাৰখন ই বিন্দুত ভাৰসাম্য হৈ আছে য'ত ডি নট বজাৰ চাহিদা ৰেখাই এছ নট বজাৰ যোগান ৰেখা সেট কৰিছে মই এইখিনি কথা ডিটেইলছ চিত্ৰটো সহায়ত কৈ দিছো চিত্ৰটোত কি হৈ আছে যে ইয়াত যোগানৰ পৰিৱৰ্তনহে দেখুৱাম আমি যোগানহে শিফট হ'ব গতিকে ইয়াত যেটো চাহিদা ৰেখা আছে ডি নট এইটো দুইটা ক্ষেত্ৰতে কি আছে ইয়াতো কি আছে ফিক্স হৈ আছে এইটো এটাই হ'ব ইয়াৰ পৰিৱৰ্তন হোৱা নাই অৰ্থাৎ ই একেলগে যোগানৰ লগত কোনো ইয়াৰ স্থানান্তৰ নহয় এটা আমি ধৰি ললো অৰিজিনাল যেটো যোগান ৰেখা আছিল প্ৰথম পাৰ্টলৈ আহিছো তেতিয়া অৰিজিনাল যোগান ৰেখা কি আছিল এছ নট আছিল এছ নট আৰু ডি নট দুটা যোগান ৰেখাই কি কৰিলে ই বিন্দুত কটাকটি কৰিলে আৰু যাৰ ফলস্বৰূপে ভাৰসাম্য পৰিমাণ কি হৈছে কিউ নট হৈ আছে আৰু ভাৰসাম্য দাম কিমান হৈছে পি নট হৈ আছে এটা ধৰা হল যে যোগান ৰেখা কি কোনটো ফাল এটো বাও ফাল গতিকে বাও ফাললৈ কি হৈছে পৰিৱৰ্তন হল বাও ফাললৈ এতে স্থানান্তৰিত হল এনে ধৰণে অৰ্থাৎ কি হৈছে বাও ফাললৈ পৰিৱৰ্তন হোৱা মানে কি হৈছে যোগানৰ পৰিমাণটো কি হৈছে কমি গৈছে যাৰ ফলস্বৰূপে ইয়াৰ যেটো ভাৰসাম্য বিন্দু আছিল হেতু জি লৈ স্থানান্তৰিত হ'ব আৰু জি বিন্দুলৈ ভাৰসাম্য বিন্দু স্থানান্তৰিত হোৱাৰ লগে লগে ভাৰসাম্য পৰিমাণটো কিমান হ'ব ইয়াত Q2 লৈ পৰিৱৰ্তন হৈ যাব আৰু লগতে কি হ'ব ইয়াত যেটো ভাৰসাম্য দাম আছিল P নটৰ পৰা কি হ'ব P2 লৈ পৰিৱৰ্তন হৈ যাব ইয়াত কাৰ্ডচিনা সহায় দেখুৱাইছে কেনেকৈ পৰিৱৰ্তন হৈছে কোনফালে গতি কৰিছে এইখিনি চাই ল'ব যাৰ ফলস্বৰূপে এতিয়া কি হ'ব যিহেতু যোগানৰ পৰিমাণ কমি গল যোগানৰ পৰিমাণ কমি যোৱাৰ ফলস্বৰূপে এতিয়া নতুন কি হৈছে নতুন ভাৰসাম্য পৰিমাণ আৰু নতুন ভাৰসাম্য দাম ইয়াত সৃষ্টি হৈছে অৰ্থাৎ ইয়াত যোগানটো কমি গৈছে এটা যোগান কি কাৰণে কমিছে কি কাৰণে কমা নাই হেতু মই ডিটেইল কৈ আছো কিন্তু আগত চিত্ৰ সহায়ত আমি যেটো বৰ্ণনা দিছে সেই চিত্ৰখিনি আমি বুজি লৈছো এতিয়া আমি প্যানেল বি তো চাও ইয়াৰ প্যানেল বিত কি কৈছে প্যানেল বিত আমাৰ কোৱা আছে যে ডি নট কি হৈছিল ডি নট হৈছে চাহিদা ৰেখা যেটো স্থিৰ হৈ আছে কিন্তু ইয়াত যোগান ৰেখা কি আছিল অৰিজিনালি এছ নট আছিল এছ নট যোগান ৰেখাটো এতিয়া কি হৈছে সোঁফালে স্থানান্তৰিত হৈ S1 লৈ পৰিৱৰ্তন হ'ল যাৰ ফলস্বৰূপে ইয়াৰ যেটো ভাৰসাম্য বিন্দু প্ৰথমে আছিল হেতু ই আছিল ইৰ পৰা F লৈ স্থানান্তৰিত হ'ল যাৰ ফলস্বৰূপে ইয়াৰ ভাৰসাম্য পৰিমাণ কি আছিল OQ নট আছিল OQ নটৰ পৰা কি হ'ল এতিয়া OQ1 লৈ স্থানান্তৰিত হৈছে ইয়াত কাৰ্ডচিনা সহায় দেখুৱাইছে আৰু কি হৈছে আৰু ইয়াত যেটো ভাৰসাম্য দাম আছিল অৰিজিনালি যেটো ভাৰসাম্য দাম হেতু কি আছিল P নট আছিল P নটৰ পৰা কি হৈছে P1 লৈ পৰিৱৰ্তন হৈ গুছি আহিছে অৰ্থাৎ ইয়াত কি হৈছে দাম কমিছে কিন্তু ভাৰসাম্য যেটো পৰিমাণ আছে হেতু বৃদ্ধি পাইছে যদি কি যোগান ৰেখাটো সোঁফালে স্থানান্তৰিত হয় অৰ্থাৎ যোগান ৰেখা সোঁফালে স্থানান্তৰিত হোৱাৰ ফলাফলটো কি হৈছে যেতিয়া যোগান ৰেখা সোঁফালে স্থানান্তৰিত হয় তেতিয়া কি হ'ব যে সেই যোগান ৰেখাই চাহিদা ৰেখাৰ লগত কটাকটি কৰাৰ ফলত যেটো নতুন ভাৰসাম্য বিন্দু আছে হিটো সোঁফালে স্থানান্তৰিত হ'ব আৰু সেই নতুন ভাৰসাম্য বিন্দুটোৱে কি কৰিব ভাৰসাম্য পৰিমাণ বৃদ্ধি কৰিব আৰু লগতে ভাৰসাম্য দামটো হ্ৰাস কৰিব ইয়াত অলপমান কি হয় উল্টা হয় ভাৰসাম্য পৰিমাণটো কি হৈছে বৃদ্ধি হৈছে আৰু ভাৰসাম্য দামটো হ্ৰাস হৈছে
সোঁফালে স্থানান্তৰিত হোৱাৰ ফলত এটা বাওঁফালে স্থানান্তৰিত হোৱাৰ ফলত কি হৈছিল বাওঁফালে স্থানান্তৰিত হোৱাৰ ফলত ভাৰসাম্য পৰিমাণ কি হৈছিল কমি গৈছিল আৰু দাম কিন্তু বৃদ্ধি পাইছিল আৰু লগতে ভাৰসাম্য যেটো বিন্দু আছিল সেই ভাৰসাম্য বিন্দুটো কি হৈছিল বাওঁফালে স্থানান্তৰিত হৈছিল এতিয়া আমি চাইছো কিতাপত কি কৈছে আমাৰ এতিয়া ধৰা হল কোনো কাৰণত খণ্ড এত দেখুৱাৰ দৰে চাহিদা ৰেখা অপৰিৱৰ্তনীয় থাকি বজাৰ যোগান ৰেখা বাওঁফালে SS2 লৈ স্থানান্তৰিত হল এই পৰিৱৰ্তনৰ বাবে P0 প্ৰচলিত দামত বজাৰত Q0 ডাবল ড্ৰেছ Q0 পৰিমাণৰ অতিৰিক্ত চাহিদাৰ সৃষ্টি হ'ব অৰ্থাৎ ইয়াত কি হ'ব অতিৰিক্ত চাহিদাৰ সৃষ্টি হ'ব যেতিয়া চাহিদা ৰেখা যোগান ৰেখাটো কি হয় বাওঁফালে স্থানান্তৰিত হয় এটো মনত ৰাখিব লাগিব যোগান ৰেখা বাওঁফালে স্থানান্তৰিত যদি হয় তেতিয়া কি হ'ব অতিৰিক্ত চাহিদাৰ সৃষ্টি হ'ব দ্ৰব্যবিধ আহৰণ কৰিব নোৱাৰা কিছুমান উপভোক্তাই অধিক দাম দিবলৈ প্ৰস্তুত হ'ব আৰু বজাৰ দাম বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব যি বিন্দুত নতুন ভাৰসাম্য স্থাপন হ'ব য'ত SS2 যোগান ৰেখাই DD নট চাহিদা ৰেখাক এনেভাৱে সেট কৰিব যাতে P2 দামত Q2 পৰিমাণ এখিনি মই ক'লো একেদৰে যোগান ৰেখা সোঁফালে স্থানান্তৰিত হ'লে খণ্ডবিধ দেখুৱাৰ দৰে P0 দামত Q0 ড্ৰেছ পৰিমাণৰ অতিৰিক্ত যোগানৰ সৃষ্টি হ'ব এটা যোগান ৰেখা যদি সোঁফালে স্থানান্তৰিত হয় তেতিয়া কি হ'ব অতিৰিক্ত যোগান সৃষ্টি হ'ব আৰু যোগান ৰেখা যদি বাওঁফালে পৰিৱৰ্তন হয় তেতিয়া কি হ'ব অতিৰিক্ত চাহিদাৰ সৃষ্টি হ'ব সো আকৌ আমি এবাৰ চিত্ৰলৈ আহিছো এটো আছিলে বাওঁফালে স্থানান্তৰিত হোৱা যোগানটো কি হৈছে বাওঁফালে স্থানান্তৰিত হোৱা মানে তাৰ অৰ্থটো হৈছে কি যোগানটো কমি গৈছে যোগানটো কমি যোৱাৰ লগে লগে আগত যিমান চাহিদা আছিল সেই চাহিদাৰ পৰিমাণটো কি হ'ব এটা কি হ'ব বেছি হ'ব চাহিদাৰ পৰিমাণটো নিশ্চয় বেছি যোগানতকৈ বেছি হ'ব আগৰ কিমান আছিল এতিয়া কিমান হৈছে আমি চাব লাগিব এটা যোগানৰ পৰিমাণটো এইটো হৈছে যোগানৰ পৰিমাণ এইটো হিচাপত যোগানৰ পৰিমাণ গতিকে Q0 ডাবল ড্ৰেছ আৰু Q0 এইখিনি যোগান কমি গৈছে এইখিনি যোগান কমি যোৱাৰ ফলস্বৰূপে কি হৈছে অতিৰিক্ত চাহিদা এইখিনি অতিৰিক্ত চাহিদা হৈ গৈছে এই চাহিদাখিনি অতিৰিক্তভাৱে হৈছে কাৰণ চাহিদা ৰেখাটো ইয়াত আছে এইটো যেটা দাম হৈছে এই দামত কি হৈছে চাহিদাটো নিশ্চয় বৃদ্ধি পাব গতিকে অতিৰিক্ত চাহিদাৰ সৃষ্টি হৈছে আৰু ঠিক একেদৰে ইয়াত যোগানটো কি হৈছে যোগানটো অতিৰিক্ত যোগানৰ সৃষ্টি হ'ব যদি যোগানটো কি হৈ যায় এনেকে বাঢ়ি যায় যোগানটো বাঢ়ি গৈছে অতিৰিক্ত যোগান হৈছে চাহিদা ৰেখাই যিমান চাহিদা আছে চাহিদাৰ যোগান সমান হ'ব পৰা নাই কাৰণ চাহিদাটো কমি আছে যোগানটো বেছি হ'ব গতিকে অতিৰিক্ত যোগানৰ সৃষ্টি হ'ব আৰু সেই অতিৰিক্ত যোগানটো কিমান হ'ব যেতিয়া স্থানান্তৰিত হৈছিল যোগানৰ পৰিমাণ ইয়াত যোগান ক'ত আছে এইটো হৈছে যোগান গতিকে ইয়াৰ পৰা ইয়াৰলৈকে যি অংশ আছে এইখিনি হৈছে অতিৰিক্ত যোগান এইখিনি যোগান কিন্তু চাহিদাৰ লগত লগ হ'ব পৰা নাই আৰু এইখিনি যোগান যদি চাহিদাৰ লগত লগ হ'ব লগা হয় তেতিয়া হলে কি হ'ব লাগিব দামটো আৰু কমাই আনি আমি ইয়াত পাব লাগিব সেইটো সম্ভৱ নহয় কাৰণ ভাৰসাম্য দাম হ'বৰ কাৰণে কি হ'ব লাগিব যোগান ৰেখা আৰু চাহিদা ৰেখা কটাকটি কৰিব লাগিব এইটো বিন্দুত কেতিয়াও কটাকটি কৰিব নোৱাৰে গতিকে এইখিনি কথা ভালদৰে মনত ৰাখিব এইখিনি কোৱেশ্চন আনসাৰ কৰাত যথেষ্ট সহায় কৰিব এতিয়া আহিছো চাহিদা আৰু যোগানৰ সহস্থানান্তৰ একেলগে যদি স্থানান্তৰ হয় চাহিদা আৰু যোগান ৰেখা একেলগে স্থানান্তৰিত হ'লে কি হ'ব সহস্থানান্তৰ সম্ভাৱ্য চাৰি ধৰণে ঘটিব পাৰে কি কৈছে যোগান সহস্থানান্তৰ কেনেকৈ হ'ব যোগান আৰু চাহিদা ৰেখা উভয় সোঁফালে যদি স্থানান্তৰিত হয় উভয় যদি কি হয় বাওঁফালে স্থানান্তৰিত হয় আৰু যোগান ৰেখা বাওঁফালে আৰু চাহিদা ৰেখা সোঁফালে হ'লে একেদৰে যোগান ৰেখা সোঁফালে আৰু চাহিদা ৰেখা যদি বাওঁফালে স্থানান্তৰিত হয় হেতুকে কি বুলি কয় সহস্থানান্তৰ চাৰি ধৰণে ঘটিব পাৰে এইটো মনত ৰাখিব লাগিব এই পইণ্ট কিটা ইম্পৰ্টেন্ট পইণ্ট হয় এতিয়া কি হৈছে ইয়াত একেলগে যদি স্থানান্তৰিত হয় এই চাৰিটা ক্ষেত্ৰতে ভাৰসাম্য দাম আৰু পৰিমাণৰ ওপৰত পৰা প্ৰভাৱ দাঙি ধৰা হৈছে তালিকাখনৰ প্ৰতিটো শাৰীয়ে চাহিদা আৰু যোগান ৰেখাৰ সহস্থানান্তৰ প্ৰতিটো সম্ভাৱ্য সংযোগৰ ফল ভাৰসাম্য দাম আৰু পৰিমাণত হ'ব পৰা পৰিৱৰ্তনৰ দিশ বৰ্ণনা কৰিছে উদাহৰণস্বৰূপে তালিকাখনৰ দ্বিতীয় শাৰীৰ পৰা আমি জানিব পাৰো যে চাহিদা আৰু যোগান ৰেখা সোঁফালে স্থানান্তৰিত হোৱাৰ ফলত ভাৰসাম্য পৰিমাণ সদায় বৃদ্ধি হয় এটো মনত ৰাখিব লাগিব যে চাহিদা ৰেখা আৰু যোগান ৰেখা যদি দুইটাই কি হয় সোঁফালে স্থানান্তৰিত হয় তেতিয়া ভাৰসাম্য পৰিমাণ সদায় বৃদ্ধি হ'ব কিন্তু ভাৰসাম্য দাম বৃদ্ধি হ্ৰাস বা অপৰিৱৰ্তনীয় হৈ থাকিব পাৰে দামৰ পৰিৱৰ্তন প্ৰকৃত দিশটো ৰেখা দুডালৰ স্থানান্তৰৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে এই ক্ষেত্ৰত তোমালোকে নিজে স্থানান্তৰ পৰিমাণ পৰিৱৰ্তন কৰি প্ৰভাৱবোৰ পৰীক্ষা কৰি চাব
পাৰা এটো কৰি চোৱাৰ প্ৰয়োজন নাই বাৰু এইখিনি হায়াৰ ক্লাছত পোৱা যাব তালিকাৰ প্ৰথম দুটা শাৰী এই তালিকাটো কথা কৈছো সিধা সিধি তালিকাটোত কি আছে আমি চাইছো তালিকাটোত হে চাৰিটা কন্ডিশনে দিছে এটো চাহিদাৰ স্থানান্তৰ যোগানৰ স্থানান্তৰ পৰিমাণত কি পৰিৱৰ্তন হ'ব আৰু দামত কি পৰিৱৰ্তন হ'ব এইকিটা দিছে যদি চাহিদা ৰেখাটো স্থানান্তৰ বাওঁফালে হৈছে লগতে যোগান ৰেখা স্থানান্তৰৰ বাওঁফালে হৈছে তেতিয়া পৰিমাণ কি হয় সদায় হ্ৰাস হ'ব আৰু দাম কি হ'ব বৃদ্ধি হ'ব পাৰে হ্ৰাস হ'ব পাৰে বা অপৰিৱৰ্তনীয় হৈ থাকিব পাৰে ঠিক একেদৰে চাহিদা ৰেখাটো সোঁফালে স্থানান্তৰিত হ'ল যোগান ৰেখাও সোঁফালে স্থানান্তৰিত হ'ল তেতিয়া যি ভাৰসাম্য পৰিমাণ আছিল হেতু বৃদ্ধি হৈ যাব এটো মোস্ট ইম্পৰ্টেন্ট মনত ৰাখিব লাগিব কথাটো তেতিয়া দামত কি পৰিৱৰ্তন হ'ব দামটো বৃদ্ধি হ'ব পাৰে হ্ৰাস হ'ব পাৰে বা অপৰিৱৰ্তনীয় হৈ থাকিব পাৰে এতিয়া নেক্সট আমাৰ 3 নম্বৰ কন্ডিশনটো কি আছে যে চাহিদাৰ স্থানান্তৰ যদি বাওঁফালে হয় আৰু যোগানৰ স্থানান্তৰ সোঁফালে হয় আৰু পৰিমাণ কি হৈছে পৰিমাণটো বৃদ্ধি হ'ব পাৰে তেতিয়া বা হ্ৰাস হ'ব পাৰে বা অপৰিৱৰ্তনীয় হৈ থাকিব পাৰে কিন্তু দাম হ্ৰাস পাব যেটো ফিক্স হৈ আছে সেই ফিক্স হোৱাটো ভালকে মনত ৰাখিব লাগিব যে দামটো ইয়াত কি হ'ব হ্ৰাস পাব এটো কথাটো খাটাং আৰু কিন্তু ইয়াৰ ক্ষেত্ৰত পৰিমাণৰ ক্ষেত্ৰত কেটো খাটাং নহয় যে এটো বৃদ্ধি হ'ব বা হ্ৰাস হ'ব বা অপৰিৱৰ্তনীয় হৈ থাকিব হেতু কোনো নিশ্চয়তা তাত নাই গতিকে যেটো নিশ্চয়তা আছে হেতু কিন্তু ভালদৰে মনত ৰাখিব লাগিব ইয়াত কাৰণ কোৱেশ্চন হ'ব পাৰে শৰ্ট কোৱেশ্চন যদি চাহিদা ৰেখা বাওঁফালে স্থানান্তৰিত হয় আৰু যোগান ৰেখা সোঁফালে স্থানান্তৰিত হয় তেতিয়া ভাৰসাম্য দাম এইটো কোৱেশ্চন ডাইৰেক্ট সুধিব যে ভাৰসাম্য দামত কি পৰিৱৰ্তন ঘটিব তেতিয়া আমি ক'ব লাগিব যে যদি কোনো চাহিদা ৰেখা বাওঁফালে স্থানান্তৰিত হয় আৰু লগতে যোগান ৰেখা সোঁফালে স্থানান্তৰিত হয় তাৰ ফলস্বৰূপে ভাৰসাম্য দাম হ্ৰাস পায় তেনেকৈ আমি আনসাৰ দিব লাগিব আৰু 4 নম্বৰ কন্ডিশনটো কি আছিল চাহিদা ৰেখা সোঁফালে স্থানান্তৰিত হৈছে যোগান ৰেখা বাওঁফালে স্থানান্তৰিত হৈছে তেতিয়া কি হ'ব ভাৰসাম্য যেটো পৰিমাণ আছে হেতু বৃদ্ধি হ'ব পাৰে হ্ৰাস হ'ব পাৰে অপৰিৱৰ্তনীয় হৈ থাকিব পাৰে আৰু যেটো ভাৰসাম্য দাম আছে হেয়া বৃদ্ধি হ'ব এইখিনি এই চিত্ৰ সহায়ত দেখুৱাইছে ইয়াত চিত্ৰত কি হৈছে যে ইয়াত দুইটা একেফালে স্থানান্তৰিত হৈছে অৰিজিনালি কোনটো আছিল ডি নট আছিল আৰু ইয়াত কি আছিল এছ নট আছিল এই দুটা অৰিজিনাল আছিল আৰু ইয়াত ভাৰসাম্য যেটো বিন্দু আছিল হেতু ই বিন্দু আছিল ভাৰসাম্য পৰিমাণ ইয়াত আছে আৰু ভাৰসাম্য দাম ইয়াত আছে এতিয়া কি কৰা হল ধৰা হল ইয়াৰ যোগান ৰেখাটো এছ নটৰ পৰা SS1 লৈ পৰিৱৰ্তন কৰি তাক সোঁফালে স্থানান্তৰিত কৰা হল ঠিক একেদৰে চাহিদা ৰেখাটো ডি নটৰ পৰা কি কৰা হল ডি নটৰ পৰা তাক পৰিৱৰ্তন কৰি ডি1 লৈ স্থানান্তৰিত কৰি দিয়া হল যাৰ ফলস্বৰূপে কি হল নতুন ভাৰসাম্য বিন্দু আমি F পাম আৰু নতুন ভাৰসাম্য বিন্দুত কি হ'ব নতুন ভাৰসাম্য পৰিমাণ হ'ব আৰু ভাৰসাম্য পৰিমাণ ইয়াত আমি কি দেখিবলৈ পালো যে ভাৰসাম্য পৰিমাণ ইয়াত কি হৈছে এটো বৃদ্ধি হৈছে এটো ফিক্স কথা নিৰ্দিষ্ট এটো খাটাং মানে নিশ্চয়কৈ হ'ব এটো গতিকে এটো মনত ৰাখিব লাগিব যে চাহিদা ৰেখা আৰু যোগান ৰেখা যদি দুইটা সোঁফালে স্থানান্তৰিত হয় তেতিয়া ভাৰসাম্য পৰিমাণত কি প্ৰভাৱ পৰিব যদি কোৱেশ্চন হয় তেতিয়া আমি ক'ব লাগিব ভাৰসাম্য পৰিমাণ বৃদ্ধি পাব কিন্তু দাম অপৰিৱৰ্তনীয় হ'ব পাৰে দাম কেতিয়াবা কি হ'ব বৃদ্ধি হ'ব পাৰে যদি এটো অলপ ওপৰত হৈ যায় এটো এই দুটা কটাকটি যদি এটো চাহিদা ৰেখা নতুন চাহিদা ৰেখা আৰু নতুন যোগান ৰেখা যদি কটাকটি অলপ ওপৰত যদি হৈ যায় ওপৰত হলে তেতিয়া কি হ'ব দামটো নিশ্চয় বৃদ্ধি পাব যদি অলপ তলত হয় কটাকটি তলত হয় তেতিয়া কি হ'ব ভাৰসাম্য দামটো কমি যাব পাৰে গতিকে এটো ফিক্স নহয় দামৰ ক্ষেত্ৰত কিন্তু পৰিমাণৰ ক্ষেত্ৰত এটো কথা ফিক্স এতিয়া আহিছো স্থানান্তৰটো কি দৰে হৈছে ধৰি ললো চাহিদা ৰেখা অৰিজিনাল এটো আছিল আৰু যোগান ৰেখা অৰিজিনাল এটো আছিল দুইটা কটাকটি কৰিলে ই বিন্দুত আৰু ভাৰসাম্য পৰিমাণ ইয়াতে নিৰ্ধাৰণ হৈছে এটো ভাৰসাম্য দাম আছিল এটো বিন্দুত এতিয়া আমি ধৰি ললো যোগান ৰেখাটো সোঁফালে স্থানান্তৰিত হ'ল যাৰ ফলস্বৰূপে আমি নতুন যোগান ৰেখা পালো SS2 একেদৰে এতিয়া চাহিদা ৰেখাটো এতিয়া কি হৈছে বাওঁফালে স্থানান্তৰিত হৈছে আৰু নতুন চাহিদা ৰেখা আমি পালো D1 তেতিয়া নতুন যোগান ৰেখা আৰু নতুন চাহিদা ৰেখাই কটাকটি কৰি কি বিন্দু পালো আমি F বিন্দু পাইছো গতিকে এই F বিন্দু তেতিয়া ভাৰসাম্য পৰিমাণ কি হৈছে অপৰিৱৰ্তনীয় ইয়াত দেখুৱা হৈছে কিন্তু ভাৰসাম্য পৰিমাণ কি হ'ব পাৰিলেহেঁতেন অপৰিৱৰ্তনীয় হ'ব পাৰিলেহেঁতেন কমিব পাৰিলেহেঁতেন অৰ্থাৎ হ্ৰাস হ'ব পাৰিলেহেঁতেন বা বৃদ্ধি হ'ব পাৰিলেহেঁতেন কিন্তু ভাৰসাম্য দামটো কিন্তু নিশ্চয়কৈ কি হ'ব কমি যাব এই কথাটো মনত ৰাখিব লাগিব এইখিনি মোস্ট ইম্পৰ্টেন্ট কথা যিখিনি মই কৈ গৈছো এটা চাহিদা আৰু যোগানৰ সহ স্থানান্তৰ সেই কথাখিনি ইয়াত কৈছে যে প্ৰাথমিক ভাৰসাম্য বিন্দু হ'ল ই য'ত ডি নট চাহিদা ৰেখা আৰু SS নট যোগান ৰেখাই কটাকটি কৰিছে খণ্ড এ যোগান আৰু চাহিদা দুইটাই কি হৈছে সোঁফালে স্থানান্তৰিত হোৱাৰ ফলত দাম অপৰিৱৰ্তিত হৈ আছে কিন্তু পৰিমাণ বৃদ্ধি হৈছে একেদৰে খণ্ড বিত কি হৈছে যে যোগান ৰেখা সোঁফালে আৰু চাহিদা ৰেখা বাওঁফালে স্থানান্তৰিত হোৱাৰ ফলত পৰিমাণ অপৰিৱৰ্তিত হৈ আছে কিন্তু দাম হ্ৰাস হৈছে
তেতিয়া পেনেলেৰ কথা আকৌ কৈছে যে দেখা যায় যে চাহিদা আৰু যোগান দুয়োডাল ৰেখা সোঁফালে স্থানান্তৰিত হোৱাৰ ফলত ভাৰসাম্য পৰিমাণ বৃদ্ধি হয় যদিও ভাৰসাম্য দাম অপৰিৱৰ্তিত হৈ থাকে আৰু চিত্ৰ 5.4 বিত কি কৈছে চাহিদা ৰেখা বাওঁফালে আৰু যোগান ৰেখা সোঁফালে স্থানান্তৰিত হোৱাৰ ফলত ভাৰসাম্য পৰিমাণ অপৰিৱৰ্তিত হৈ থাকে যদিও দাম হ্ৰাস হয় গতিকে এইখিনি কথা মই বৰ্ণনা কৰিলো আশা কৰিছো সকলোৱে ভালদৰে বুজি পাইছে এতিয়া আহিছো কোৱেশ্চন আনসাৰখিনি লৈ সো এইটো আমি যিখিনি ইয়াত আলোচনা কৰিলো সেই আলোচ্য বিষয়খিনিৰ ওপৰত আমি 15 কোৱেশ্চন নম্বৰ 15 পাইছো ভাৰসাম্য দাম আৰু পৰিমাণৰ ওপৰত চাহিদা আৰু যোগান দুয়োডাল ৰেখাৰ সোঁফালে হোৱা স্থানান্তৰ প্ৰভাৱ চিত্ৰ সহায়ত ব্যাখ্যা কৰা তেতিয়া এইটো চিত্ৰ সহায়ত ব্যাখ্যা কৰিব লাগিব এতিয়া যেটো জাস্ট আলোচনা কৰি আহিছো দুইটা সোঁফালে স্থানান্তৰিত হলে ভাৰসাম্য দামৰ কি হৈছে হেতু লিখিব লাগিব ভাৰসাম্য পৰিমাণৰ কি পৰিৱৰ্তন হৈছে হেতু লিখিব লাগিব গতিকে আশা কৰিছো হেতু আপোনালোকে কৰি লব হেতু কৰিবৰ কাৰণে কোনো টান নাই মই যিখিনি ডেসক্ৰিপচন কৰিছো ভিডিওটো ৰিৱাইন্ড কৰি সেই অংশলৈ আকৌ গুছি যাব তালৈ গৈ সেই কথাখিনি ভালদৰে বুজি লৈ আকৌ এই নোটখিনি প্ৰকাশ কৰি নোটখিনি লিখিব আপোনালোকে আৰু কিবা অসুবিধা পালে কমেন্টত জনাব এটো অলৰেডি আলোচনা কৰা হৈ গৈছে আৰু কোৱেশ্চন নম্বৰ 16 যেটো আছে ভাৰসাম্য দাম আৰু পৰিমাণ কেনেদৰে প্ৰভাৱিত হ'ব যদি চাহিদা ৰেখা যোগান ৰেখা দুইডাল একে দিশতে স্থানান্তৰিত হয় হেতু আমি সেই চাৰ্টটো পাইছো তাৰপৰা লিখিলে হ'ল একে দিশত বুলি ক'লে দুইটা যদি বাওঁফালে স্থানান্তৰিত হয় তেতিয়া ভাৰসাম্য দাম কি হ'ব কেনেদৰে প্ৰভাৱিত হ'ব আৰু ভাৰসাম্য পৰিমাণ কেনেদৰে প্ৰভাৱিত হ'ব হেতু কথাকে লিখিব লাগিব ঠিক একেদৰে ইয়াৰ খত কি কৈছে চাহিদা আৰু যোগান ৰেখা বিপৰীত দিশত বুলি ক'লে 3 নম্বৰ 4 নম্বৰ পইণ্ট যি দুটা আছে সেই দুটা পইণ্টত কি কৈছে অৰ্থাৎ এটা কি হৈছে বাওঁফালে স্থানান্তৰিত হৈছে আনটো সোঁফালে স্থানান্তৰিত হৈছে তেনে ক্ষেত্ৰত কি হ'ব ভাৰসাম্য দামৰ পৰিৱৰ্তন বা ভাৰসাম্য পৰিমাণ কিদৰে প্ৰভাৱিত হ'ব হেতু লিখিব লাগিব আৰু ইয়াত তেনেকে কোৱেশ্চন আৰু নাই আৰু কিছুমান কোৱেশ্চন আগৰ আমি যেটো পাৰ্ট 2 কৰিছিলো পাৰ্ট 2 কিছুমান কোৱেশ্চন থাকি গৈছে সেই কোৱেশ্চনখিনি মই এটা স্পেশাল ভিডিও এটা বনাম সেই কোৱেশ্চন আনসাৰখিনি কৰিবৰ কাৰণে সেইখিনি তাত মই বুজাবলৈ যত্ন কৰিম আৰু আজিলৈ ইমানকে কৈ সামৰণি মাৰিব বিচাৰিছো ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ